অভিনেতা শিল্পীৰ সহযোগত বিপিএফৰ নিৰ্বাচনী চমক। আগন্তুক বিটিআৰৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিটিআৰৰ ১ নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ মদাটিত জিলা যুৱ বিপিএফ দলৰ উদ্যোগত অনুষ্ঠিত হয় এখন সভা। সভাখনত মুখ্য অতিথি হিচাপে টিভি চিৰিয়েল খাপলাঙৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভা বিপিএফৰ সভাখনত উপস্থিত থাকে। পৰ্বতজোৰা যুৱ বিপিএফ দলৰ মহন্ত ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ লক্ষ্যৰে বিটিআৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাজনো শিল্পীয়ে নাচ গান কৌতুকেৰে ৰাইজক মোহিত কৰি তোলে। ইফালে জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভাই বিপিএফ দলটোৰ হাগ্ৰামা মহিলাৰীৰ কাম কাজত সন্তুষ্ট হৈ বিপিএফ দলৰ প্ৰতি আকৰ্ষিত হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ৰাইজক বিপিএফ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ অনুৰোধ জনায়। সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত অভিনেতাগৰাকীয়ে কয়, যোৱা ১৭ বছৰে পৰ্বতজোৰা বিপিএফ দলৰ পৰা নিৰ্বাচিত প্ৰতিনিধি নথকাৰ বাবে কোনো উন্নয়ন হোৱা নাই। আগন্তুক দিনত বিপিএফ দলৰ চৰকাৰ হ'লে হাগ্ৰামা মহিলাৰীয়ে মদাটি অঞ্চলটোত ৰাস্তা ঘাট দলং নিৰ্মাণ কৰি দিব বুলি ভোটাৰ ৰাইজক আশ্বাস প্ৰদান কৰে। ইপিনে আগন্তুক নিৰ্বাচন সম্পৰ্কে জিলা যুৱ বিপিএফৰ এই মত বিনিময় সভাখনত বিপিএফ দলৰ কেন্দ্ৰীয় কমিটি, জিলা কমিটি আৰু প্ৰাইমাৰী পৰ্যায়ৰ বিভিন্ন নেতা-কৰ্মীসকলৰ উপৰিও আগন্তুক পৰিষদীয় নিৰ্বাচনৰ ১ নং পৰ্বতজোৰা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মই সভাখনত উপস্থিত থাকি ভাষণ প্ৰসংগত পৰিষদীয় সমষ্টিৰ উন্নয়ন সম্পৰ্কে ৰাইজৰ লগত মত বিনিময় কৰা পৰিলক্ষিত হয়। পৰ্বতজোৰাৰ পৰা নুৰ ইছলামৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। খাইছে ভৰিখন পিছলি গৈছে, নাকো মুচি জাগনিব, তাৰ মাকৰ চলি গৈছে, ধৰিম নেকি হা? ইমান বেঙেৰা পাইছে। আহোঁতে কি কৈছে, দাপোন ভাঙি গলে পেলাই দিবা। ৰাজনীতিকৰ অটো নাজানো, কিন্তু বিটিচিত জন্মগ্ৰহণ যিহেতু কৰিছোঁ, ৰাইজক চোৱাটো আমাৰ দায়িত্ব। যিহেতু বিটিচি যিখিনি কাম কৰিছে হাগ্ৰামা ছাৰৰ নেতৃত্বত, তেখেতসকলে কাম দেখা বা মই নিজে মনোভূত হয় এজন শিল্পী হিচাপে মই আগবাঢ়ি আহিছোঁ। মতে কেনেকুৱা লাগিছে দাদা আজি আপোনাক? ভাল ভাল, ৰাইজৰ ভাল সদায় ভাল। য'তে যাওঁ বিপিএফ বিভিন্ন গাঁও অঞ্চলত পৰিদৰ্শন কৰিছে, বিভিন্ন গাঁও অঞ্চলত পৰিদৰ্শন কৰিছোঁ। ভাল ৰাইজৰ সঁহাৰি, আৰু আমি সদায় উন্নতিটো বিচাৰো। বহুত ক্ষেত্ৰত আমি পিছ পৰি আছো, এইটো ইলেকশ্যনটো আমি সোনকালে বিচাৰিছো, সেইটো চৰকাৰৰ ওচৰত। মদাটি অঞ্চলৰ মানে সাংস্কৃতিক সম্পৰ্কে আপোনালোকে কেনেকুৱা এই জেগাত আহি পোৱা নাছিলো, কিন্তু আমাৰ ৰাভা সম্প্ৰদায়ৰ মানুহ যিখিনি আছে মই লগ কৰিলো। একচুৱেলি চৰকাৰখন বেলেগৰ থকাৰ স্বত্তেও শিৱসাগৰটোৰ নামতহে আছে, ইয়াতেতো বেলেগ আছিলে, কিন্তু একো উন্নতি হোৱা নাই। ৰাস্তা আহিছো, ৰাস্তা নাই, দলং নাই, কোনোবা আছিল ইয়াৰে, তেখেতে চাব লাগে ৰাইজৰ এইখিনি, একোৱে হোৱা নাই। আমি কথা দিছো এবাৰ চৰকাৰ হওক, মই নিজে দায়িত্ব লৈছো ছাৰৰ পৰা। ছাৰক কৈ মই এই ৰাস্তা আৰু দলংটো মই নিজে ছাৰক কৈ 100%। ৰাইজৰ লগত ইয়াতে মত বিনিময় কৰিবলৈ আহিছোঁ। আগন্তুক নিৰ্বাচন এইটো সম্পৰ্কে অলপমান ৰাইজৰ লগত সংযোগ স্থাপন কৰিবৰ কাৰণে আহিছোঁ। আৰু ইয়াতে আমাৰ অসমৰ বিভিন্ন শিল্পীসকলে বিপিএফক সহায় সহযোগিতা কৰিবৰ কাৰণে আহিছে। ভাল লাগিছে, ৰাইজে সঁহাৰি জনাইছে। মদাটি প্ৰাইমাৰী বিপিএফ আৰু আমাৰ পৰ্বতজোৰা ডিষ্ট্ৰিক্ট যুৱ বিপিএফৰ উদ্যোগত এই কাৰ্যসূচীটো হৈছে। উন্নতি আমাক লাগে। পৰ্বতজোৰা 17 বছৰে একো উন্নতি হোৱা নাই, ৰাস্তা ঘাট হোৱা নাই, অফিচ কাছাৰী হোৱা নাই, সকলোবিলাক চিষ্টেমেটিকত আমি 5 বছৰ 17 বছৰ চৰকাৰ আছিলে, কিন্তু পৰ্বতজোৰাত একেলেটাৰীয়ে বিৰোধীৰ পক্ষই শাসনকাল চলাই আছিলে, উন্নতি হোৱা নাই। অজস্ৰ সঁহাৰি ৰাইজে এইবাৰ বিৰোধী খাটাই পেলাই বিপিএফক বহাব। ৰাস্তানি কৰি দিব না বাইদেউ, আগন্তুক দিনত যিগিলা ৰাস্তানি কৰি দিব, যিটো আমাৰ মংলাচৰৰ পৰা আমাৰ গৰিপল্লী যিটো ৰাস্তা গৈছে দলংখিনি বৰচিজৰাৰ পৰা হয় হয় আমাৰ
গৌৰীপুৰলৈকে আৰু ভায়া আমি দেৱীতলালৈ যোৱা ৰাস্তাটো এটা চিলাই নদীৰ ওপৰত আমাৰ এটা দলং থাকিব আৰু সন্মুখত মদাতিলে আহোঁতে যিবিলাক দলং আছে বৰচিজৰালৈ যাবৰ কাৰণে যিবিলাক দলং আৰু কালভাৰ্ট তিক্ততা অৱস্থাত আছে ভাংচুৰ অৱস্থাত আছে এইটো আমি ঠিক কৰিম উন্নতি কৰিম মেইন প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বাইদেউ প্ৰতিদ্বন্দ্বিতা আজিৰ দিনত আমি দেখা নাই পৰ্বতজোৰা ৰাইজে আজি BPFকে ভোট দিব BPF জিকাব চৰকাৰৰ লগত থাকিব হাগ্ৰামা মহিলাৰীৰ পৰা এইবাৰ উন্নতি আনিব কিবা ষড়যন্ত্ৰ কৰি নিৰ্বাচন কিছু ষড়যন্ত্ৰ কৰি আছে প্ৰমোদ বড়োই ইলেকশ্যন বিচৰা নাই ইলেকশ্যন খেলিবৰ কাৰণে এখেতৰ ভয় এওঁ ইলেকশ্যন নেখেলাকেই চিপ হোৱাৰ ওপৰত দেখিছিলে এইবাৰ চুৰমাৰ হ'ল সেইটো ওপৰত ধন্যবাদ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মইতো ৰাজনীতিকৰ অৰ্থ নাজানো কিন্তু BTCত জন্মগ্ৰহণ যিহেতু কৰিছোঁ ৰাইজক চোৱাটো আমাৰ দায়িত্ব যিহেতু BTC যিখিনি কাম কৰিছে হাগ্ৰামা ছাৰৰ নেতৃত্বত তেখেতসকলে কাম দেখাব মই নিজে মনোভূত হয় এজন শিল্পী হিচাপে মই আগবাঢ়ি আহিছোঁ